এইটো হল হোৱাইট আৰু এইটো হল येलो। गाइस अभी हम लोग वाटरफॉल जाएंगे। लाइट तो ठीक है लगी है तो चाय लो फटाफट फटाफट। बर्तमान आम ऊल् जाए दामरा साइडे तो दामरा साइड हो एने दुधनৈ हो जाम चागे नाजानो इतना भाबा ना मैं माने इहतक कलोहे जस्ट सो इतना प्राय टाइम हो गल 6टाय प्राय सो ऊल् दिওঁ यार फटाफट। सो गाइस इपिने R15 लगते KTM तारपिছত मोर आपाचीखन आमी एनेके गई आसो तो 5 जन मानुह आरो 3 बाइक। सो गाइस तेल आरो भराइ ललो ताते 60 रुपिसर भराइसिलो माने हाफ लिटार आरो इयाते 110 टका भराइ ललो। सो एतिया उলাই जाऊ यार পৰা। চকুত গেছে কিবা চকুত গেছে বেয়া ঝালাই আছে নকৰবি নকৰি এংকা ওলাই দিম শৰ্ট টি চাৰ্ট দি ওলাই দিম ফুল হেলমেট বা অমিত কিমান পাছ কৰিবি তুই 8টা কৈছ ন ওপৰৰ ফালে আছে ওপৰৰ ফালে। The next day. So hello guys, good afternoon. আশা কৰক খবৰ ভাল। তো আপোনালোকে দেখিলে যোৱাকালি আমি গৈছিলোঁ ইভিনিং টাইমত দুধনৈ ফালে যাম বুলি ওলাই গৈছিলোঁ বাট কি হ'ল মোৰ চকুত এইটো চকুত মানে কিবা ধূলা সোমাই গ'ল। চ' সোমাই যোৱাৰ কাৰণে মানে যাব নোৱাৰিলোঁ চকুটো মেলিবই পৰা নাছিলোঁ। চ' এতিয়া যাব ওলাইছোঁ ৱাটাৰফল যিহেতুকে বহুত গৰম এইকেইদিন দি আছে। আপোনালোকৰ তাত কেনেকুৱা গৰম দি আছে নিশ্চয় জনাব। চ' ইয়াতেও বহুত গৰম দি আছে গাছ গছনি ইমান থকাৰ পিছতো মানে এনেকুৱা এটা লেভেলত গৰম দিছে থকা নাযায় মানে। চ' ভাবিলোঁ ৱাটাৰফলতে যাওঁ। চ' গোটেইবোৰ আহি আছে ইপিনে মোৰ লগত বিবেক আছে আৰু ইপিনে গোটেইবোৰ আছে আৰু আহি আছে লাহে লাহে। চ' আজি মই এখন বাইক আনিছোঁ এইখন হ'ল TVSৰ চ' ষ্টাৰ চিটি প্লাছ এইখনৰ প্ৰায় 5 বছৰমান হৈ গ'ল। চ' ইয়াৰে এবাৰ এক্সজষ্ট নোটটো আপোনালোকক শুনাই দিওঁ 1 ছেকেণ্ড। গাইজ আৰু নেদো মানে এইখিনি দিলোঁ আৰু এক্সজষ্ট নোটটো তাৰমানে এক্সজষ্টটো কি হ'ল এইপিনৰ পৰা মামৰে খাই কিনে ফুটি গৈছে তলেদি। চ' সেইটোৰ কাৰণে মানে এনেকৈ চাউণ্ডটো ওলায় অৰিজিনেল এক্সজষ্টে হয় বাছ ফুটি গৈছে। ফুটি যোৱাৰ কাৰণে মানে একদম এনেকুৱা এক্সজষ্টৰ চাউণ্ড ওলায় যেনেকৈ কিবা মই এক্ৰবিক বা কিবা বেলেগ মানে এক্সজষ্ট লগাইছোঁ আৰু হেভি এক্সজষ্ট। চ' মজা লাগে চলাই কিনে। বাকী মট'ব্লগ দিব পাৰিলোঁ হয় ইয়াৰ পৰা লুকটো বাট কি হ'ল মই मोटोब्लॉग सेटअप बनाना है। सो यार पर उलाई दी किने वाटरफॉल डायरेक्ट लग पाए सो साइड को। तो गाइस अभी हम लोग वाटरफॉल जाएंगे। तो वाटरफॉल जाने के लिए हम लोग को ये रिवर क्रॉस करना पड़ता है। यहाँ पर देख सकते हैं देवाशीष और राजीव राकेश सब लोग अभी क्रॉस करेंगे। यहाँ पर बाइक उठा रहे हैं गाइस चेक करो अभी चप्पल हाथ में लेना पड़ेगा जाना पड़ेगा पानी के अंदर। और यहाँ से साहिल भाई बहुत लंबा है ये 6 आई थिंक 6'4" है ये। और साथ में ये दोनों भी ज्वाइन हो गए अभी न्यू बंदा लोग। तो अभी हम लोग जाएंगे उधर। गाइस हम लोग बोर्ड के ऊपर आ गए हैं सब लोग। एक लास्ट बाइक बचा है। यहाँ का मतलब व्यू बहुत अच्छा है यार बहुत अच्छा है।
ऐसे स्विमिंग आता नहीं है, एक बार पानी के अंदर गया तो फिर तो गया काम से। पानी के अंदर जाने के बाद तो भाई गया कि स्विमिंग आता नहीं है भाई, इसलिए बहुत संभाल के जाएंगे हम लोग क्रॉस करेंगे। एक साइड हो गया, यहाँ पर आप लोग देख सकते हैं पीछे ये सब लोग हैं सब। तो फिर यहाँ से क्रॉस करके फिर आगे का दिखाते हैं। अभी गाइस बोट चलना स्टार्ट हो गया है। क्या बोल रहे तुम? अरे मेरे को इधर एक वीडियो लेना। अब ये लम्हा थमल जाए, बस जाए। ओह काला का रहा है इस मजा, पीछे का बैकग्राउंड क्या मजा आ रहा है ना इधर से। सो गाइस বৰ্তমান আমি আহি কিনে ইয়াতে বাইকবোৰ থলোঁ। চ' আৰু বাকী দুজন আহি আছে, তো আপোনালোকে চাব পাৰে কিমান কেইখন বাইক আছে। এইটোতো কম, এইটো আমি ওপৰলৈকে উঠি আহিলোঁ, ইয়াতে আছে। তাতে আকৌ কি আছে জানে, ট্ৰাক আছে, ট্ৰাক সৰি DI গাড়ী, এইবোৰ আপোনাৰ পিক আপবোৰ থাকে ন, সেই পিক আপবোৰ আছে, মালটানা পিক আপবোৰ। চ' 3খন না 4খন আছে। লগতে আপোনাৰ সেই কি বুলি কয় দুনিয়াৰ ভৰ গাড়ী মেখা আহিছে, মানে ইমান মানুহ হৈছে ন। ত' ওপৰত যাই কিনে আপোনালোক দেখাই আছোঁ, চাই থাকিব। আৰু পানীটো আপোনালোক ইয়াতে দেখাই দি আছোঁ, য়েল্ল' কালাৰ পানী, সেইটো চাব পাৰে আপোনালোকে। চ' ওপৰত যাই কিনে লগ পাই আছোঁ। A few moments later. সো গাইজ বৰ্তমান টাইম হৈ গ'ল 5:29 আৰু এতিয়া গৈ আছোঁ ঘৰৰ পিনে, মানে গা চা নোধোৱাকৈ ডাইৰেক্ট গৈ আছোঁ এতিয়া। চ' এইপিনে হাঁহি আছে সিহঁতে। চ' কি হ'ল মানে বহুত বেয়া, মানে শুনিব নালাগা দেখিব নালাগা বস্তুবোৰ হৈ গ'ল তাতে, য'ত নেকি মানে বহুত মানে কেনেকুৱা টাইপ হৈ গ'ল যে মন চন বেয়া লাগি গ'ল, প্লাছ একদম মানে ৰিক্সি টাইপ হৈ গ'ল। তো গোটেইখিনি আপোনালোকক বুজাই আছোঁ মই অলপমান পিছতে। চ' এতিয়া নাওটো পাৰ হৈ লওঁ, তাৰপিছত নাৱৰ পৰা নামি লওঁ, তাৰপিছত লগ পাই আছোঁ আপোনালোকক। ত' গাইজ যোৱাকালি দেখিলে আপোনালোকে নাৱৰ পৰা চিধা আমি ডাইৰেক্ট ঘৰ আহি পালোঁ। আৰু যোৱাকালি কথাটো কোৱাই নহ'লে, যিটো কথা আপোনালোকক ক'ব ওলাইছিলোঁ যে বেয়া ঘটনা এটা ঘটি গৈছে আমাৰ লগত। চ' সেইটো কথা হ'ল যে যোৱাকালি আমি ৱাটাৰফলত, যোনটো ৱাটাৰফলত গৈছিলোঁ এইটো ৱাটাৰফলৰ নাম আছিল চিটিম টিম বুলি। তো বাবুকোনা, জেগাটোৰ নাম বাবুকোনা আছিল না, বাবুকোনা মানে মেঘালয় এৰিয়াতে পৰে আৰু। চ' তাতে মানে বহুত মানুহ হৈ গৈছিল, মানে আপোনালোকেতো ক্লিপবোৰ চালে তো বহুত মানুহ হৈ গৈছিল। মই আপোনালোকক ক্লিপবোৰ লগাই দি আছোঁ, আপোনালোকে চাই ল'ব। চ' বহুত অভাৰ মানুহ হৈ গৈছিল, যাৰ বাবে মানে তাতে এনেকুৱা এটা কাণ্ড হ'ল য'ত নেকি মাৰ্ডাৰ কেছ বুলিয়ে ক'ব পাৰি। এতিয়া ল'ৰাটো বাচি আছে না নাই নাজানো সেইটো কথা আমি, বাট ল'ৰাটোক হস্পিটেলত লৈ গৈছে। চ' মানে ডেগৰেদি মানে কাটিছে, তো ডেগৰ না দা এতিয়া আমি ভালকৈ নাজানো, বাট যেনেকুৱা কাটিছে ন, মানে পূৰা মাথা ফালি গৈছে, এইপিনে হাত চাত পূৰা মানে কাটি পেলাইছে। চ' তেনেকৈ মানে চাই কিনে আজীৱ লাগি গৈছে, পৰি আছিলে, তাৰপিছত পুলিচ চুলিচ আহি কিনে লৈ গ'ল। তো তেনেকৈ মানে গা ধুৱাই নহ'লে। তো সেইটো জেগাটোতো বহুত মানে ফেমাছ আছিলে, বহুত অসমৰ পৰা মানুহ গৈছিলে বা মেঘালয় ছাইডৰ পৰা মানুহ বহুত আহিছিলে। বাট এতিয়া চাগে সেইটো ক্ল'জ কৰি দিব, কাৰণ যোৱাকালি মানে তাৰে যিবোৰ লোকেল এৰিয়া মানে গাৰো মানুহবোৰ সিহঁতে কৈছে। চ' কাজিয়াটো একচুৱেলি হৈছে মুছলিমৰ লগতে, বেলেগ জাতি নহয় আৰু মুছলিমে মানে কাজিয়াটো লাগিছে। তো সিহঁতৰে কোনোবা কিবা আছিল নাজানো এনেকুৱা। আমি গৈছোঁ তাতে যাই কিনে আমি এইটো বস্তু দেখা পালোঁ, দেখা পোৱাৰ পিছত মানে মন চন একেবাৰে বেয়া লাগি গ'ল। তো আমি তাৰ পৰা মানে পুলিচ চুলিচ অহাৰ পিছত আৰু আমি তাৰ পৰা গুচি আহিলোঁ। চ' সেইটোৱে মানে গা চা ধোৱা নহ'ল তাতেও, যোৱাকালি আহি কিনে লাষ্টত আৰু ঘৰতে গা চা ধুলোঁ। আৰু এতিয়া আজি মানে যাব ওলাইছোঁ দুধনৈ পিনে। তো যোনটো ফাৰ্ষ্ট ক্লিপ আপোনালোকে দেখিলে সিদিনা আমি ইভিনিং টাইমত দুধনৈ পিনে যাব ওলাইছিলোঁ, য'ত নেকি মোৰ চকুত কিবা সোমাই কিনে মানে অৱস্থা কাঢ়ি লৈ গৈছিলে। চ' মই ভাবিছিলোঁ এইটো ৰাস্তা দি আপোনালোকক লৈ যাম, যোনটো এতিয়া আপোনালোকে চাই আছে। এইটো একচুৱেলি মেঘালয়তে পৰে। চ' সিপিনেদি এটা ৰাস্তা আছে যোনটো অসম হৈ যাব লাগে, বাট অসমত মেঘালয় আৰু কিয় ৰাস্তা বনাব ন, সেইটো কাৰণে মেঘালয় গভৰ্ণমেণ্টে কি কৰিছে মানে আপোনাৰ ভিতৰীয়াকৈ ৰাস্তা এটা বনাই দিছে, যোনটো হ'ল এইটো। তো এইটো অলপ পাহাৰীয়া ৰাস্তা, আৰু ৰাস্তাটো
গাইজ বৰ্তমান আহি পালোঁ দুধনৈ বাইকখন থৈছোঁ তাতে আৰু ইপিনে পূৰা কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে বাকী মই আহিছোঁ এইটো LED চাব LED লাইট চাই লওঁ কোনটো কেনেকৈ ফিটিং কৰোঁ চ' ফিটিং কৰা চিষ্টেমটো অলপমান দিগদাৰ হৈ আছে বাকী লাইটটোতো ঠিকে লাগি আছে তো চাই লওঁ তাৰপিছত দেখাই আছোঁ আপোনালোকক তো গাইজ বৰ্তমান আহি পালোঁ নিচাংগ্ৰাম ৰোড আৰু এইটো হ'ল নিচাংগ্ৰাম ৰোড নিচাংগ্ৰাম পিনে যোৱা চ' এটা বঢ়িয়া প্লেচ আৰু য'ত ভিউ পইণ্ট আছে বাকী মই এতিয়া ৱাইড এংগলত কৰা নাই গতিকে ফ্ৰেমটো অলপমান কাট খাইছে হ'ব চ' বাইকত কি মডিফিকেশ্যন কৰিলে আপোনালোকক দেখাই দিওঁ ইয়াতে মই বাইকটো অন কৰি থৈছোঁ চ' ইয়াতে আপোনালোকে দেখিব পাৰে দুটা ফগ লাইট লগাইছোঁ চ' ফগ লাইটটো এতিয়াতো আপোনালোকে পোহৰটো দিনত গম নাপাব বাট এইটো হ'ল হোৱাইট আৰু এইটো হ'ল য়েল্ল' চ' দুটা ইয়াতে ক্লেমটো মানে যোনটো আপোনাৰ নাম্বাৰ প্লেট খাই ন তাইৰ লগত এনেকৈ লগাই দিছোঁ আৰু চ' গাইজ লুকটো আপোনালোকে কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব মই অলপমান দূৰৰ পৰাও আপোনালোকক দেখাই দিলোঁ এইটো চ' এইটোৱে হ'ল লুক বাকী ফগ লাইটটো ৱাৰেণ্টি 6 মাহৰ আছে চ' মই ইয়াতো লগাব পাৰিলোঁ হয় বাট ক্লেমবোৰ মিলা নাছিলে চ' ফগ লাইটৰ যোনটো ক্লেমটো আহে সেইটো ক্লেমেদি কাট কৰি কিনে ইয়াতে মই লগাই দিছোঁ আৰু চ' তেনেকৈ এইটো অলপমান ডাউন হৈ আছে এইটো অলপমান আপ হৈ আছে চ' এডজাষ্ট কৰিব পাৰিম আৰু মই নিজে চ' এনেকৈ লগালোঁ বাকী আপোনালোকে কমেণ্ট কৰি জনাব ইয়াৰে লুকটো কেনেকুৱা আহি আছে